কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ উপস্থিত হৈ ডিফুত কৃষি তথা জলসিঞ্চন বিভাগৰ বুজ ল'লে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই। কৃষি আন্তঃগাঁথনি পুঁজিৰ সৰ্বোচ্চ সুবিধা ল'বলৈ আহ্বান। কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰলৈ ডিফুৰ তৰালাংচত উপস্থিত হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক আৰু কাৰ্যবাহী সদস্যসকলৰ উপস্থিতিত কৃষি আন্তঃগাঁথনি পুঁজি আৰু বিভাগীয় আঁচনিসমূহৰ এক পৰ্যালোচনা বৈঠকত পৌৰাহিত্য কৰে ৰাজ্যৰ কৃষি, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। বৈঠকত মন্ত্ৰীগৰাকী কৃষি উদ্যোগীসকলক 3% সুদৰ ৰেহাই থকা 2 কোটি টকালৈকে ঋণ প্ৰদান কৰা কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মন্ত্ৰী হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক ঘোষণা মৰ্মে প্ৰৱৰ্তন কৰা মুখ্যমন্ত্ৰী কৃষি উৎকৃষ্টতা বঁটাৰ অধীনত এই বছৰ 1000 গৰাকী প্ৰগতিশীল তথা শিক্ষিত কৃষকক 1 লাখ টকাকৈ নগদ পুৰস্কাৰ প্ৰদান কৰা হ'ব। অহা 5 বছৰত মুঠ 10,000 গৰাকী কৃষকক এই বঁটাৰে পুৰস্কৃত কৰাৰ লক্ষ্য লোৱা হৈছে।